সরকারকে এই বিষয়ে আমি বলবলগীয়া আছে আৰু গতিকে আমাৰ ছাত্ৰ ছাত্ৰী কেন্দ্ৰবিন্দুলৈ আমি আলোচনা কৰিবলগীয়া বিচাৰিছোঁ আমি অভিভাৱকসকলৰ মনৰ কথাও জানিব বিচাৰিছোঁ এই সমগ্ৰ উদ্দেশ্য আগত ৰাখি আজি সভাখিনি আমি আয়োজন কৰিছোঁ সভাৰ মূল যিটো উদ্দেশ্য Good morning. জয়জয়তে সকলো অভিভাৱক অভিভাৱিকা আমাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰিয়ালৰ তৰফৰ পৰা সকলোলৈ আমাৰ আন্তৰিক শলাগ ধন্যবাদ যাচিছোঁ আপোনালোকে আমাৰ আহ্বান ৰক্ষা কৰি আজি এই অভিভাৱক শিক্ষক সন্মিলনৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ কাৰণে যি সঁহাৰি আগবঢ়ালে আমি আপোনালোকৰ ওচৰত কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আৰু সভাৰ কাৰ্যসূচীলৈ আগবাঢ়িছোঁ আমি আজিৰ এই সন্মিলনৰ মুখ্য কাৰ্যসূচী ইতিমধ্যে থাপাদেৱে অলপ আগতে কৈ গ'ল তৎকৈ থলুলকৈ কৈছোঁ উদ্দেশ্য ব্যাখ্যা ছাত্ৰ ছাত্ৰীৰ উপস্থিতি অনুপস্থিতি আৰু শৈক্ষিক অগ্ৰগতি সম্পৰ্কে খতিয়ান ৰাখি শ্ৰেণী শিক্ষকৰ বিষয়ে পাঠদান কৰা শিক্ষকৰ দ্বাৰা ছাত্ৰ ছাত্ৰীসকলৰ শৃংখলা আচৰণ আৰু সম্পদ ব্যৱহাৰ সম্পৰ্কত আলোচনা শিক্ষক শিক্ষয়িত্ৰীসকলৰ লগত অভিভাৱকৰ মত বিনিময় অভিভাৱক অভিভাৱিকাসকলৰ বক্তব্য সভাপতিৰ বক্তব্য আৰু মন্তব্য সভা সামৰণি আমাৰ এইকেইটা মূল কাৰ্যসূচী আছে যথেষ্ট সংখ্যক অভিভাৱকে আমাৰ আহ্বানক ৰক্ষা কৰি ইয়াত উপস্থিত থকাৰ বাবে পুনৰবাৰ ধন্যবাদ যাচিছোঁ আৰু প্ৰথম কাৰ্যসূচী মই কৰিছোঁ কৰিবলৈ অহা সমূহ অভিভাৱক অভিভাৱিকাসকল পোনপ্ৰথমে মই সমূহ অভিভাৱক অভিভাৱিকাসকলক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিব বিচাৰিছোঁ যে আপোনালোকে আমাৰ আমন্ত্ৰণ ৰক্ষা কৰি নিজৰ সকলো কাম কাজ বাদ দি আহিছে নেকি নাজিৰুল ইছলাম এই সকল ছাত্ৰ ছাত্ৰী মানে 10% গতিকে উপস্থিতি যদি নবহায় ভৱিষ্যতে অসুবিধা পৰিব পাৰে সেইটোৰ কাৰণে এতিয়া আপোনালোকৰ 31 আগষ্ট তাৰিখে আমি 4 বজালৈকে নিচাবাৰ ওচৰত আমি এটা কথা কওঁ আপোনালোকে বিশ্বাস কৰিব অভিভাৱক শিক্ষক সন্মিলনী সভাৰ সমাৱৰ্তন আমি যিমান পাৰে ল'ৰা ছোৱালীক বুজাবলৈ চাওঁ ছাত্ৰ ছাত্ৰী আৰু ল'ৰা ছোৱালীক আমি এনেকৈ বুজাম যেনেকৈ আমি বেমাৰ হ'লে ডক্টৰৰ ওচৰত যাওঁ দৌৰি দৌৰি যাওঁ বেমাৰ হ'লে কি কৰিব লাগে ডক্টৰৰ ওচৰত দেখালে আমাৰ বেমাৰটো ভাল আছে আৰু ঠিক এইদৰে ল'ৰা ছোৱালীক আমি কওঁ যদি তোমালোকে নাজানো বা নুবুজো তেতিয়া ছাৰ বাইদেউৰ ওচৰত দৌৰি দৌৰি হ'লেও যাবা নদৌৰাকেও যাবা তেতিয়া ছাৰ বাইদেউসকলে চাই দিব পাৰিব বেমাৰ হ'লে ডক্টৰৰ ওচৰলৈ যাব পাৰে নোৱাৰিলে ল'ৰা ছোৱালী কিয় ছাৰ বাইদেউৰ ওচৰত যাব নোৱাৰে ভয় কৰিবলগীয়া কোনো কথা নাই আমি হয়তো প্ৰয়োজন হ'লে গালি অলপ দিওঁ